ভক্তের মনোহস্থান ইয়াতেই বৰ্তি হওঁ মই হৰ সাধনৰ তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ সাধনাত বৰ্তি হোৱা পূৰ্বেই সুৰক্ষিত কৰ স্থান মায়া বিদ্য বলে ওম ইন্দ্ৰ আদিদেৱগণে নোৱাৰে ভংগ কৰিব তপস্যা মোৰ একমাত্ৰ চিৰ আকাংক্ষিত মহেশ্বৰৰ বাদে আহে যদি কোনোজন তপস্যাৰ স্থলীলৈ মুহূৰ্ততেই জ্বলি ভস্মীভূত হ'ব এতিয়া বৰ্তি হওঁ সাধনাত মোৰ Om Namah Shivaya 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 Etio Mohate Pinahel Moki Bori Diboloi Etio Mohadev অচল অতল অতল এইবার মই এক পদে করিম এ বক্স মর সংসার সারা Sahitam Namami Bhavam Bhavavi Sahitam Namami Om Namah Shivaya Om Namah Shivaya Om Namah Shivaya সন্তুষ্ট ভোলানাথ আজি তোমার প্রভু ভক্তরে হবা গ্রহণ কর প্রভু উঠা উঠা বৎস কোৱা কিবা হেতু আৰাধিলা আমাৰ প্রভু এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ প্রভু তোমাৰ কাষে আহিছো শিৱ সনাতন প্রভু সঁচাকৈ যদি তুষ্ট হৈছে ভক্তৰ প্ৰতি তেন্তে প্রভু মুকমৰ অপ্তবৰ কৰক প্ৰদান জ্ঞাতস্বহী ধ্ৰুৱ মিত্ৰ অর্থাৎ অৰ্থাৎ প্রভু জন্মিলে মৰিবই লাগিব না নাই প্রভু 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 বৎস অমৰ বৰ কাৰুণে নহয় প্ৰাপ্য প্রভু প্ৰভু অন্য কি বৰৰ তোমাৰ আছে অভিলা অন্য ভোর বৎস ও প্রভু এই বর করক প্রদান হও যেন মই দলকর বিদয় তথা হবা তুমি
ত্ৰৈলোক্য বিজয়ী যক্ষ ৰক্ষ মানৱ দানৱে প্ৰভু নোৱাৰে পৰাজিব তোমাক সন্মুখ ৰণত প্ৰভু কিন্তু প্ৰভু সূৰ্যবংশীয় ইক্ষাকুকুলৰ হ কোনো হৰিভক্তৰ সমে হয় যদি ৰণ প্ৰভু। তোমাৰ লগত হ হ হ মৃত্যু তোমাৰ অনিবাৰ্য সিজনৰ হাতত প্ৰভু যোৱা বৎস ধৰ্মমতে প্ৰজাগণক কৰাগৈ শাসন ভাল প্ৰভু মহাদেবে পদারিলে মোক আজি খন্তে ও জয় হলু মই তোলকরি ভিতরে যাও এই শুভযাত্রা ভাত টিকি দিউঙ্গই ভাত রে ঘপককে মানুহটো নাইকিয়া হৈ গ'ল নহয় মন বৰ নাইকিয়া হলে মই বৰ চিন্তাত নপৰি পাৰিনে বাৰু কাৰণ সি মানুহটো যে আহল বহল মনৰ মানুহ মনবৰ আহিলো কাইদি তই নোহোৱা দেখি মোৰ চিন্তাতে পৰিছিলো বুজিছ সেইবোৰ কথা ভাত দে মনবৰ এইদৰে আজি ইয়াত কালিলৈ তাত কিমানো ডলাৰ বগৰী হৈ ঘূৰি ফুৰি হেৰ ৩ কুৰি বছৰৰ তিতা কেহা খাই খাই জীৱনটো আৰু টানিব নোৱাৰিম যেন পাইছো বুজিছ কাইদি এইদৰে ৰৈ ৰৈ গৈ থাকিলে পুৰণি গাঁওখন নাপাবিগৈ বুজিছ নাই সিহঁত চাগে গোটেইখন দখল কৰিব পাৰে অযোধ্যাত বৰষুণ হোৱাৰ পৰা তোৰ মোৰ নিচিনা ভগনীয়া প্ৰজাবোৰ উভতিবলৈ আৰম্ভ কৰিলে নহয় বোলে শস্য মৎস্য বোলে আমাৰ ৰাজ্যখন গোটেইখন উপচি পৰিল নহয় মহাৰাজ দশৰথ কিন্তু মানিছো দেই দেৱৰাজ ইন্দ্ৰকো বোলে বাধ্য কৰালে বৰষুণ দিবলৈ কম কথা নে সেয়েহে নজাজনকো তই মই মূৰ্খমতীয়ে কমখন বেয়াকৈ কৈছিলো নে মহাৰাজ দশৰথ তোমাক ইয়াৰ পৰাই প্ৰণাম জনাইছো এই বকলাখন বাদ দে দেই ধন বন মন বহাতে চাগে গোটেইখন দখল কৰিব পাৰে কেনেবাকৈ ইয়াত দেৰি হলে নতুনকৈ হাবি ভাঙি খেতি আৰম্ভ কৰিব লাগিব তাতে আকৌ তই জানই নহয় মোৰ সেই পৰিয়ালবোৰ কথা আহল বহলকে কেনেকে চিন্তা কৰো জানো এই পাতিধাৰীয়ে দুধাৰীকৈ পেল পেলকৈ ল'ৰা ছোৱালী জন্ম দি এতিয়া খাৱলি খাই ফুৰিবি হেৰ তোৰ বাৰু অলপো ভবিছ নাই নে তই কালি কলৈ গৈছিলি তই কালি কলৈ গৈছিলি সন্ধিয়া সময়ত মই
কেনিও যোৱা নাই আইটি তোক মই দেখিলো না কলৈ গৈছিলি নাই যোৱা মনবৰ আইটি ঐ আহল বহলকে কচোন নাই যোৱানি তই কথাটো কৈ পেলাও নেকি ক সঁচাকে কওঁ নে সঁচাকে ক আকৌ বাদ দে থ মনবৰ এতিয়া মনবৰ আইটি এতিয়া এইবোৰ কথা বাদ দে এইবোৰ কথা আমি পাছে পৰেও জানিম নে কি ক এতিয়া সেই পুৰণি গাঁৱলৈ লিক ধুবই বেলি পৰিলে বৰ জঞ্জাল হ'ব বুজিছ বল 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 মোৰ পৰিয়ালৰ কথা আছে কাজি মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে এই অযোধ্যালৈ প্ৰাণ সজীৱতা হয় মহাৰাজ মন্ত্ৰীবৰ মই যেন এতিয়াহে পৰম শান্তি লাভ কৰিছো মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ অযোধ্যাৰ প্ৰতি প্ৰজাৰ মুখে আজ কেৱল আপোনাৰ কথা মন্ত্ৰীবৰ আনন্দত মতলীয়া প্ৰজাবৰ্গই হৰিৰ নাম গাই কৰিছে আপোনাৰে গুণানুকীৰ্তন মন্ত্ৰীবৰ মহাৰাজ এই অযোধ্যাৰ সকলো প্ৰজাৰ হৈ এই হোমন্তই আপোনাক জনাইছো প্ৰণাম নাই নাই মন্ত্ৰীবৰ মহাৰাজ আচলতে অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাক বৰ্হিশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য হয় আৰু মন্ত্ৰীবৰ মহাৰাজ ময়ো মাত্ৰ সেই ৰাজধৰ্মহে কৰিছো পালন পিছে মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি ৰাজ্য শাসন বিষয়ৰ ভোগ বিলাসত মন আজি মোৰ হৈছে ভাৰাক্ৰান্ত মহাৰাজ সেয়েহে মন্ত্ৰীবৰ মহাৰাজ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি গতিকে মন্ত্ৰীবৰ মহাৰাজ কালিলৈ প্ৰভাতৰ মাহেন্দ্ৰ ক্ষণত যাত্ৰা কৰিম মই মৃগয়াৰ বাবে নাহো মানে উলটি দুনাই ৰাজ্যৰ সমস্ত দায়িত্ব মই আপোনাৰ হাতত কৰিছো অৰ্পণ চাব মন্ত্ৰীবৰ মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজা আদেশ শিৰোধাৰ্য মহাৰাজ তেনেহ'লে মন্ত্ৰীবৰ নাই আৰু আজিলৈ আলস্য বিষয় বলক কৰোঁকৈ আমি দুয়ো খন্তেক বিশ্ৰাম বলক মহাৰাজ পিতা তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কৰিবি পিতা কিমান কৰিবি হে ভগৱান আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব প্ৰভু কেতিয়া হ'ব পিতা আৰু আই বাছা তোমালোকে দোষ নকৰিবা বিধাতাই বিধি লিপি লিখিলে ইয়াকে আৰু তাকেই আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে এয়া পিঠাটাৰ দান নহয় অ' বাছা নহয় এয়া যে আমাৰ নিষ্কৰ্ম ফল নিষ্কৰ্ম অ' বাছা নিষ্কৰ্ম ফল অ' বাছা নবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ তেন্তে শুন বাছা কোৱা পিতা সেয়া বহু দিনৰ আগৰ কথা আৰু
যেতিয়া তই স্থিত হৈছ মোৰ গৰ্ভত। মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমে। মহামুনি ত্ৰিজেতা আহিছিল? তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। আৰু তাৰ পাছত? আৰু সেয়েহে গৈছিলো আমি দুয়ো মুনিবৰৰ শৰণ সেৱাৰ উদ্দেশ্যে। কিন্তু দেখি তেওঁ সেই কুৎসিত পদযুগল যেনাতে আমি দুয়ো অনিছিলো চক্ষু। ত্ৰিকালজ্ঞ সেই মহামুনিয়ে আমাক আশীৰ্বাদ প্ৰদান কৰিলে প্ৰস্থান। আৰু তাৰ পাছত কি হ'ল পিতা? মুনি প্ৰস্থানৰ লগে লগে মুনিৰ প্ৰস্থানৰ লগে লগে কি আই? মুনি প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টিশক্তিও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান। অনন্ত অন্ধকাৰে হ'ল আমাৰ জ্ঞান সৰ্বস্ব। স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী। নজলাবা ৰূপৰগণি। নিষ্কৰ্ম দুখে যদিও বা দুয়ো অন্ধত্ব কৰিলা গ্ৰহণ পিতা, তথাপিতো সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব। সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব। লাহে লাহে বেলিটিও অস্তাচললৈ কৰিছে গমন। নাই আজি কুটিৰত এটুপিও জল। পিতা, গতিকে যাওঁ মই সৰজুতিৰে সোনকালে কলচী ভৰাই আনো গৈ এটুপি নিৰ্মল জল। যোৱা দুয়ো গৈ কুটিৰত কৰা গৈ বিশ্ৰাম। যোৱা বাছা, কিন্তু সোনকালে আহিবি উলটি। দৰ্শন কৰি সৰজুৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা। তোৰ অবিহনে আমি চিৰঞ্জীৱিত। পিতা আৰু আই, বাছা তোমালোকে মোৰ বাবে অলপো চিন্তা নকৰিবা। মই সোনকালে আহিম উলটি। কিন্তু মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰত বাহিৰলৈ নোযোৱা। মই আহিলো। বাছা সিন্ধু, তই গলি নে বাছা? মই আহিলো পিতা, মই আহিলো। যা বাছা যা, সোনকালে উলটি আহিবি। যা। মন কৰিলানে তুমি? দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল, কিমান জ্ঞানী হল। কেতিয়াবা মই তাৰ মুখত শুনি কিছুমান জ্ঞানগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ। আৰু তেতিয়া কেনে লাগে জানা প্ৰিয়ে? কেনে লাগে আপোনাৰ? সি যে আমাৰ পুত্ৰ নহয়, আপভস্ত কোনো এক সৰগৰ দেৱতা।
মধ্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে আৰু কেতিয়াবা কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ সি যে তোমাক মোক এৰি থৈ চিৰদিনৰ বাবে গুচি যাব আপোন স্থানলৈ অমংগলীয়া কথা ভাবে আপুনি যাক মই 10 মাহ 10 দিন গৰ্ভত কৰিছো ধাৰণ নিজ বক্ষ ৰম্বিতে তাক মই ডাঙৰ দীঘল কৰিছো হয় প্ৰিয়ে হয় সেই বাৰু কলৈ যাব আমাক এনে কথা কৈ কষ্ট নিদিব মাতি নাযায় প্ৰিয়ে নাযায় মই মাত্ৰ মোৰ মনলৈ অহা কথাটোহে কৈছিলো তুমি দেখোন কান্দিয়েই পেলালা আমি খন্তেক বিশ্ৰাম কৰোঁ। ব'লা প্ৰিয়ে ব'লা মৃগৰ সন্ধানে আহি প্ৰৱেশ কৰিলোহি মই সৰজু নদীৰ তীৰৰ এদুৰ্ঘোৰ অৰণ্যৰ মাজত মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম তিনিও ৰাজমহিষী স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষণিকৰ বাবে হ'লেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দোষ কিন্তু মোৰ চকুৰ অলক্ষিতে সেই মৃগটোক ক'ত হেৰাই গ'ল মই ধৰিবই নোৱাৰিলো
একে অদৰত শুনিবলৈ পাইছোঁ কলো কলো সৰসুৰ সুললিত ধ্বনি বুজিছোঁ বুজিছোঁ মই নিশ্চয় মৃগটো নদীৰ তীৰলৈকে গৈছে বেছ যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ পুনৰ মই মৃগৰ গৰুৱন্বেষণ ওয়ারে অন্য হাতে গজ রাজে জনক্রীড়া করে আরে দেখা দেখা সর্বজনে অতি রঙ্গ মনে আরে দেখা দেখা সর্বজন অতি রঙ্গ মনে কি শুনিবলৈ পাইছোঁ মই উন্মত্ত গজৰাজৰ চিৎকাৰ বুজিছোঁ মই নিশ্চয় সিহঁতে পান কৰিছে সৰজুৰ নিৰ্মল জল কিন্তু মুহূৰ্ততে হয়তো মোক সিহঁতে কৰিব পাৰে আক্ৰমণ কি কৰোঁ মই নাই যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ যাওঁ আৰু অলপ আগুৱাই যাওঁ জন আদি বাক যায় মনি রকো মার আরে হাতে জন ঘট ধরি ধীরে ধীরে গইলা সনি হাতে জন ঘট ধরি ধীরে ধীরে
সদায় দেখি থকা এই সৰজুৰ নদীখনি প্ৰতিদিনেই মোৰ সন্মুখত নব্য ৰূপত হয় প্ৰতিভাত কোনো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ হোৱা নদীৰ দৰিয়লি পৰ্যন্ত কণকণে বালিমাহী চৰাইবোৰে পলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখি এই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু সেয়াও যে আমাৰ বাবে সুদূৰ পৰাহত কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহখিনি সময় তেওঁলোকৰ সেৱা শুশ্ৰূষাতেই পাৰ হয় নিজৰ বাবে ভাবিবলৈ আহৰিয়ে তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবিবোৰ ভাবি অবাবতে বহু সময় মই কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে আপেক্ষিছে পিতা মাতাৰ অধীৰ আগ্ৰহে যাওঁ এ হরি হে দশরথ রাজাই তু হইল পতন্তর রাম হরি বুলানির নদীৰ তীৰৰ পৰা ভাহি আহিছে ঘট এক অদ্ভুত জলৰ শব্দ বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল পান কৰিছে সিহঁতে সৰজুৰ নিৰ্মল জল কিন্তু মুহূৰ্ততে সিহঁতে মোক কৰিব আক্ৰমণ কি কৰোঁ মই নাই শব্দভেদী বান প্ৰহাৰ কৰি মই সেই গজৰাজক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ অন্যথা অমংগল আজি সন্নিকট মোৰ যোৱা সেই শব্দভেদী বান শব্দৰ অনুসাৰে গৈ লক্ষ্যস্থানত কৰগৈ আঘাত
কি নহয় নহয় এইটো গজৰাজ মই শুনিবলৈ পাইছো কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ নিশ্চয় মোৰ হৰত বৃদ্ধ হল তেওঁ কি কাৰ্য কৰিলো মই কি কৰো মই নাই এতিক্ষণে গৈ তেওঁক মই কৰোগৈ সাহায্য নহলে হয়তো তেওঁৰ মিলিব মৰণ তোমালোকৰ সন্তানৰ পিলাই কোন সিটো অধম বালকী কিবা উদ্দেশ্য সাধিব খুজিছ তই মোৰ দৰে নিৰীহ প্ৰাণীক বধি নহে ইয়া গজৰাজ মোৰ হৰত বৃদ্ধ হল কোনোবা এক মুনিৰ কুমাৰ ক্ষমা কৰা হে মুনিৰ কুমাৰ অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ মোক ক্ষমা কৰা মুনি কুমাৰ মণি কুমাৰ অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো মই সৰজুৰ তীৰে এনেতে ঘট শুনিলো জলৰ শব্দ ভাবিলো জলপান কৰি এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো মোক কৰিব পাৰে আক্ৰমণ এই বুলি ভাবিয়েই আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো শব্দ ভেদি বান আৰু মোৰ সেই বানে কাহিলিব এই দুৰ্ভগীয়াৰে নহয় মোৰ পুত্ৰ নহয় কিন্তু নাজানানে দশৰথ ৰাজা অপ্ৰপ্ৰয়োগ কটালাত তুমি মণি কুমাৰ শ্ৰীফলা আশ্ৰমত মোৰ বাবে ৰাজন মোৰ বাবে অপেক্ষাৰত মণি কুমাৰ বৃদ্ধ পিতা মাতা মণি কুমাৰ মোক পঢ়ি নললানে তুমি মণি কুমাৰ অন্ধ পিতা মাতাৰে কি কলা অন্ধ পিতা মাতা তাৰ মানে তুমি পুত্ৰ অন্ধমুনিৰ তাৰ মানে তুমি পুত্ৰ অন্ধমুনিৰ ভগৱান মণি কুমাৰ কিন্তু কি কৰিবা ৰাজা মণি কুমাৰ বিধিয়ে ইয়াকে লিখিলে ললা নহয় মণি পুত্ৰ নহয় মণি কুমাৰ তাৰ
মণিকুমাৰ কোৱা কোৱা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া ৰাজা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া নহয় মণিপুত্ৰ তুমি মৰিব নোৱাৰা চোৱা তুমি মৰিব নোৱাৰা তীব্ৰ বেগী ৰথে লৈ যাম তোমাক মই অযোধ্যা ৰাজ্যলৈ ৰাজবৈদ্যৰ পথ্যত তুমি সুস্থ হ'ব লাগিব তুমি আৰোগ্য হ'ব লাগিব ৰবা মণিপুত্ৰ ৰবা তুমি ধৈৰ্য ধৰা নালাগে ৰাজন মণিপুত্ৰ নোৱাৰো ৰাজা মণিপুত্ৰ হৃদয়ৰ হৰ কাঢ়া মণিপুত্ৰ প্ৰাণক সজাও পৰজোৰ মণিপুত্ৰ মৰি চৰিগে চলি যা নহয় মণিপুত্ৰ তুমি খন্তেক ধৈৰ্য ধৰা ৰবা মই তোমাৰ হৃদয়ৰ হৰডাল উলিয়াই দিওঁ ৰবা তুমি ধৈৰ্য ধৰা মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ গুচি গ'ল মণিপুত্ৰ স্বস্থানলৈ এই মহাপাপী দশৰথক পাপসাগৰত নিমজ্জিত কৰি মই এতিয়া কি কৰো হে প্ৰভু ভগৱান মোক পথ প্ৰদৰ্শন কৰা প্ৰভু মোক পথ প্ৰদৰ্শন কৰা লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো আজি কি মোৰ ঘটিব ভাগ্য মৃত কান্ধে দশৰথ ৰাজা মণিপুত্ৰ মৃত দেহ
হয়া অন্ধৰ পাখে চলি যায় ডাকলিত হয়া নাচ সিমান সময়ো বাচা নাখিলতি অন্য দিনেতো নহয় তাৰ ইমান বিলম্ব হ'ল নেকি বাছৰ কিবা ঘটন প্ৰিয়ে কিনো তুমি দুৰ্ভাৱনাবোৰ বাৰে বাৰে মনলৈ আনা তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা তাতে ই খৰালিৰ সময় যাব লাগে বলুকাৰে বহু আগুৱাই সেয়ে হয়তো তাৰ হৈছে পলম কি কৰিম নাথ মাতৃৰ আকুলোৱা হৃদয় সন্তানক সদায় বিচাৰে কাষত সেই দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ ভাৱে জানো নাথ সেয়া মোৰ বাছাৰ ভৰিৰ খোজৰ শব্দ কিন্তু ইমান ধীৰে ধীৰে আহিছে যে কিয় নাথ কিয় নাথ কিমান বয়স হৈছে তাৰ এই কোমল বয়সতে আমাৰ বোজা কি কঢ়িয়াব লগা হৈছে তাতে খৰালিৰ সৰজুখন যাই বহু আঁতৰি সেয়ে হয়তো সি আহিছে ধীৰে বাছা সিন্ধু আহ বাছা আমাৰ বাবে তই আৰু কিমান কৰিবি অ বাছা কিমান কি হ'ল বাছা তই মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ চাগৈ খং উঠিছে নহয় জানো কি কৰিবি বাছা কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবে তজু পুত্ৰময় অজৰ পুত্ৰময় দশৰথ নৃপতি অযোধ্যাৰ ৰাজা দশৰথ আপুনি আহিছে মোৰ শিফলাশ্ৰমে আহক ৰাজন আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাগণ আহক ৰাজা আহক শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে বোলে নিজ বাহু বোলে আহক ৰাজা আহক পিছে ৰাজন আপোনাক তৃণাখন দিবলৈ পুত্ৰও যে মোৰ নাই আশ্ৰমত গৈছে সি সৰজুৰ তীৰে আনিবলৈ নিৰ্মল জল নালাগে মণিবৰ নালাগে আপুনি দিব মোক আসন বসন ৰাজন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই
প্ৰতাপী বীৰ ৰাজা দশৰথ আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ। কিয় ৰাজন, কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন? ঘটিল নেকি ৰাজ্যত অন্য কিবা অঘটন? সুদিনটো আহিল ঘূৰি অযোধ্যা ৰাজ্যৰ। নাথ প্ৰিয়ে, নাথ প্ৰিয়ে, নহয়, শুনিছো পুত্ৰৰ পৰা অদ্যাপিও অপুত্ৰ দশৰথ নৃপতি। সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি পালেহি আমাৰ আশ্ৰমে। পুত্ৰ লাভৰ কিবা এটি উপায় দি তেওঁ কৃতাৰ্থ কৰক। নিশ্চয় নিশ্চয় প্ৰিয়ে, নিশ্চয়। নালাগে নালাগে মণিবৰ, নালাগে আই, নিবিচাৰো। নালাগে মোক পুত্ৰ ৰতন, ৰাজন, নালাগে মোক পুত্ৰ ৰাজ্যধন। ৰাজন, কাৰণ মণিবৰ, কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ। কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক ৰাজন, কাক? কোন সিটো দুৰ্ভগীয়া জগতৰ মাজত কিবা নাম পিতৃ মাতৃৰ, কিবা আছিল অপৰাধে তাহাৰে? কওক ৰাজন, কওক কোন সিটো? কিয়নো অনুতাপৰ অশ্ৰুজলেৰে বুলিছে বচনে? কওক ৰাজন, কওক কোন সিটো? কি কম মণিবৰ, মুখেৰে আজি মোৰ নোলাই বচন। মণিবৰ, প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলো মই মৃগয়াৰ বাবে। এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত। তাৰ পাছত কি এনেতে মই শুনিবলৈ পালো ঘট এক অদ্ভুত জলৰ শব্দ। তাৰ পাছত কি হ'ল ৰাজন? ভাবিলো মণিবৰ, জলপান কৰিছে এয়া উন্মত্ত গজৰাজে। মই আত্মৰক্ষাৰ বাবে কি কৰিলে ৰাজন? প্ৰহাৰ কৰিলো শব্দভেদী বাণ। তাৰ পাছত কি হ'লে ৰাজনে? আৰু মোৰ সেই বাণে কি কৰিলে ৰাজন? মোৰ সেই বাণে কাঢ়ি ললে। মোৰ সেই বাণে কি কৰিলে ৰাজনে? এই বাণে কাঢ়ি নিলে দশু পুত্ৰৰ প্ৰাণ। মোৰ পুত্ৰ সিন্ধুৰ প্ৰাণ, মোৰ বাধা সিন্ধুৰ প্ৰাণ। তুমি কি কৰিলা ৰাজা? কি কৰিলা? হে প্ৰভু, একমাত্ৰ পুত্ৰকে পাৰে কিয় কাঢ়ি লৈ গলা? প্ৰিয়ে, বাচ্চাই কাকলে লৈ গলা।
তাকে বধ কৰি তুমি আমাকো বধিলা মুনিবৰ তিনিটি ব্ৰহ্মবধৰ পাপৰ ভাগি হলা তুমি ক'ত আছে ৰাজা মোৰ হৃদয়ৰ ৰতন ক'ত আছে লৈ বলা আমাক পুত্ৰৰ কাষলৈ লৈ বলা ৰাজন লৈ বলা আমাক পুত্ৰৰ কাষলৈ লৈ বলা আহক মুনিবৰ আহক আই এয়া লৈ আনিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ কত গলি পুত্ৰ মোৰ মোক এৰি থৈ তোৰ বিহনে আমি থাকো কেন কৰি হে হৰি নাৰায়ণ তোমাৰ বুঝে কোন বুঝে নাকান্দিবা প্ৰিয়ে নাকান্দিবা কান্দিলেও পুত্ৰ আমাৰ নাহে আৰু নাই নাকান্দিবা প্ৰিয়ে
প্ৰিয়ে প্ৰিয়ে তোমাৰো কোনো নাই প্ৰতিক্ৰিয়া প্ৰিয়ে 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 বুজিলো 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 পুত্ৰ কাতৰ হৈ তুমিও বিঘটিলা নিজৰ জীৱন মণিবৰ মণিবৰ কি কাৰ্য কৰিলি অন্ধ লাঠি যেন জীৱন নাখিলি মণিবৰ কৰিব পাৰো ৰঘুবংশ বুন্দামাৰ কিন্তু অজ্ঞানত তই কৰিলি প্ৰহাৰ আপুনি জনাইলি আহি গৃহাগত তোৰ বংশ বিনাশী কি দেখাইব মহত্ব কি দেখাইব মহত্ব কি দেখাইব মহত্ব তথাপিতো অভিশাপ দিম আজি দিয়ক দিয়ক মণিবৰ মোক অভিশাপ দিয়ক মোক অভিশাপ দিয়ক পুত্ৰকে যেবে মই প্ৰাণক বুজাইছো অন্তকালে পুত্ৰকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰকে প্ৰাণ যাইব প্ৰিয়ে মণিবৰ এয়া আপুনি কি কৰিলে মণিবৰ এয়া অভিশাপ নহয় মণিবৰ এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে কাৰণ এতিয়ালৈকে অপুত্ৰক মই জানো ৰাজা জানো অদ্যাপিও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা মই অপুত্ৰকৰ তোমাৰ নেদেখো লক্ষণ মণিবৰ শুনা ৰাজা শুনা মোৰ সেইটো উপদেশ কওক তপোধন মাতি আনি ঋষ্যশৃঙ্গ মুনিক যজ্ঞ আয়োজন কৰা পুত্ৰ লাভৰ মণিবৰ দেখাত যদিও বালক ঋষ্যশৃঙ্গ মুনি তেখেতৰ মহিমা অপাৰ যোৱা ৰাজা আশীৰ্বাদ কৰিছো মই মণিবৰ পুত্ৰ ধন সোণেৰে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য যোৱা দশৰথ যোৱা এবে ময়ো ত্যাগো প্ৰাণ পুত্ৰ ভাৰ্যাৰ সবে নালাগে মণিবৰ একোকে নিবিচাৰো মই নাই আৰু মোৰ কোনো অভিলাষ নালাগে মোক পুত্ৰ ৰাজ্যধন ৰাজন মাত্ৰ পুত্ৰ ৰূপে
আজীবন সেৱা কৰি থাকিম আপোনাৰ যুগল চৰণ। নহয় নহয় ৰাজা, নহয়। মণিবৰ পত্নী আৰু পুত্ৰৰ বিয়োগৰ পাছত মোৰ জীয়াই থকাৰ আছে জানো কিবা প্ৰয়োজন? মণিবৰ মোৰ এই যন্ত্ৰণাময় জীৱনৰ অৱসান ঘটোৱা এয়াই উপযুক্ত সময়। কিন্তু তুমি হলা মহানিক্ষা কুকুলৰ সূৰ্যবংশীয় ৰাজা। ৰাজ, তোমাৰ দ্বাৰাই প্ৰবাহিত হব ভৱিষ্যত বংশৰ ধাৰা। মণিবৰ ৰাজন, তোমাৰ ঔৰসে জাত হব ৰঘুকুলমণি। মণিবৰ দুষ্টক বিনাশী জগততে শান্তি ধৰ্ম কৰিব স্থাপন। ৰাজন, মণিবৰ লোৱা লোৱা ৰাজা, লোৱা মোৰ শিপলা আশ্ৰমৰ দুটি ফল লোৱা। মণিবৰ লোৱা, মণিবৰ আশীৰ্বাদ স্বৰূপে ইয়াকে কৰিবা গ্ৰহণ। ভক্ষণ কৰোৱাবা তোমাৰ তিনিও পত্নীকে। যোৱা ৰাজা, যোৱা। অশেষ কৃপা কৰিলে ত্ৰিকালজ্ঞ ঋষিবৰ চৰণত জনাইছো মই অহস্ৰ প্ৰণাম। ৰাজ, মণিবৰ মোৰ এটি শেষ অনুৰোধ আছে তোমাৰ ওচৰতে। অনুৰোধ নহয় ঋষিবৰ, অনুৰোধ নহয়, আদেশ কৰক মাত্ৰ দাসৰ প্ৰতি। ৰাজ, মণিবৰ যেবে মই ত্যাগি যাম মোৰেই নশ্বৰ শৰীৰ, পুত্ৰ ৰূপে তুমি পেট কাৰ্য কৰিবা সমাপন। মণিবৰ এয়ে মোৰ শেষ বাক্য, কৰিবা ৰক্ষণ ৰাজন, কৰিবা ৰক্ষণ। বিদায় বিদায় দশৰথ, বিদায়। কিন্তু দেখা দেখা সৰ্বজন বিধিৰ বিধান মণিবৰ ইচ্ছা মৃত্যু বৰণ কৰে অন্ধ তান সংগে চলি যায় অন্ধ মহাসতী। হৰি হৰি বোলা সৰ্বজনে, হৰি হৰি বোলা সৰ্বজনে। হৰি মণিবৰ হে মণিবৰ, মণিবৰ প্ৰদান কৰি দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গল মণিবৰ অনন্ত ধামলৈ। মই পাপী, মই
মই মহাপাপী, মোৰ বাবে নৰকতো নিমিলিব স্থান। হে প্ৰভু দয়াময়, তুমি মোৰ কপালত ইয়াকেই লিখিলা প্ৰভু, ইয়াকেই লিখিলা। কান্দি কাটি আৰু কোনো লাভ নাই। যাও সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰ আৰু তেখেতৰ পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্যময় কৰোগৈ সমাপন।